Hello guys, welcome to my YouTube channel. সকলোকে ইমৰান আসাম অফিচিয়েল ইউটিউব চেনেলত স্বাগতম। সো আজি আমি গ্ৰেড 4 এক্সামৰ বাবে টপ 20 কোৱেশ্চন আনসাৰ আলোচনা কৰিম আৰু এইটো ক্লাছ পাৰ্ট 2 হয়। ইয়াৰ আগত পাৰ্ট 1 ক্লাছ এটা কৰা হৈছে। পাৰ্ট 1 ক্লাছটো যদি কোনোবাই কৰা নাই, ডেসক্ৰিপচনত লিংক দিয়া আছে। লিংকত গৈ ক্লিক কৰিলে তোমালোকে পাৰ্ট 1 ক্লাছটো পাই যাবা। সো আজিৰ ক্লাছৰ প্ৰথমটো কোৱেশ্চন হৈছে অসমৰ ইতিহাসত আটাইতকৈ ডাঙৰ ভূমিকম্প কেতিয়া হৈছিল? অপচন দিয়া আছে 4টা। অপচন এ দিয়া আছে 1950 চনৰ 15 আগষ্ট। অপশন বি 1947 চনৰ 15 আগষ্ট, অপশন সি 1952 চনৰ 15 আগষ্ট আৰু অপশন ডি আছে 1951 চনৰ 26 আগষ্ট। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ। 1950 চনৰ 15 আগষ্ট তাৰিখে অসমৰ ইতিহাসত আটাইতকৈ ডাঙৰ ভূমিকম্প হৈছিল। কুৱেশ্যন নম্বৰ 2, ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন? অপশন এ আছে ৰাষ্ট্ৰপতি, অপশন বি বিত্তমন্ত্ৰী, অপশন সি প্ৰধানমন্ত্ৰী আৰু অপশন ডি আছে উপ ৰাষ্ট্ৰপতি। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন সি। অপশন সি ইজ দ্য কাৰেক্ট আনসাৰ, প্ৰধানমন্ত্ৰী। ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন নম্বৰ 3, শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি? অপশন এ বলিচলন, অপশন বি সিংহযাত্ৰা, অপশন সি ৰাম বিজয় আৰু অপশন ডি আছে ৰুক্মণী হৰণ। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি। অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ, সিংহযাত্ৰা। শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম হ'ল সিংহযাত্ৰা। নেক্সট কুৱেশ্যন নম্বৰ 4, অসম সাহিত্য সভাৰ আৰম্ভণি গীত চিৰচেনেহী মোৰ ভাষা জননীৰ গীতিকাৰগৰাকীৰ নাম কি? অপশন এ দিয়া আছে পদ্মনাথ গোহাঞিবৰুৱা, অপশন বি ৰঘুনাথ চৌধাৰী, অপশন সি দিয়া আছে লক্ষ্মণ বেজবৰুৱা আৰু অপশন ডি মিত্ৰদেৱ মহন্ত। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন ডি। অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ, মিত্ৰদেৱ মহন্ত। মিত্ৰদেৱ মহন্ত হ'ল অসম সাহিত্য সভাৰ আৰম্ভণি গীত চিৰচেনেহী মোৰ ভাষা জননী গীতটিৰ গীতিকাৰ। কুৱেশ্যন নম্বৰ 5, 2009 চনত সংগীত নাটক অকাডেমি বঁটা লাভ কৰা অসমীয়া ব্যক্তিগৰাকীৰ নাম কি? অপশন এ মইনুল হক, অপশন বি অৰুণ শৰ্মা, অপশন সি জুবিন গাৰ্গ আৰু অপশন ডি আছে প্ৰভাত শৰ্মা। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ, মইনুল হক। 2009 চনত সংগীত নাটক অকাডেমি বঁটা লাভ কৰা অসমীয়া ব্যক্তিগৰাকীৰ নাম হ'ল মইনুল হক। নেক্সট কুৱেশ্যন নম্বৰ 6, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? অপশন এ বেদনাৰ উল্কা, অপশন বি অনুৰাধাৰ দেশ, অপশন সি মৃত্যুঞ্জয় আৰু অপশন ডি আছে বনফুল। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন সি। অপশন সি ইজ দ্য কাৰেক্ট আনসাৰ, মৃত্যুঞ্জয়। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম হ'ল মৃত্যুঞ্জয়। নেক্সট কুৱেশ্যন নম্বৰ 7, ৰংমিলিৰ হাঁহি উপন্যাসখন কোনে লিখিছিল? অপশন এ হেমচন্দ্ৰ গোস্বামী, অপশন বি যোগেশ দাস, অপশন সি ভৱেন্দ্ৰনাথ শইকীয়া, অপশন ডি ৰংবং টেৰাং। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন ডি। অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ, ৰংবং টেৰাঙে ৰংমিলিৰ হাঁহি উপন্যাসখন লিখিছিল। কুৱেশ্যন নম্বৰ 8, আহোমসকলে পূৰ্বপুৰুষসকলৰ স্মৃতিত পৰম্পৰাগতভাৱে পালন কৰা উৎসৱটো কি? অপশন এ আছে হাছাকেকান, অপশন বি আলি আই লৃগাং, অপশন সি বাথৌ পূজা আৰু অপশন ডি আছে মেডাম মেফি। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন ডি। অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ, মেডাম মেফি। কুৱেশ্যন নম্বৰ 9, থুব মাগা উৎসৱ অসমৰ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? অপশন এ মিচিংসকলে, অপশন বি হাজংসকলে, অপশন সি গাৰোসকলে আৰু অপশন ডি আছে কাৰ্বিসকলে। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি। অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ, হাজংসকলে থুব মাগা উৎসৱ পালন কৰে। কুৱেশ্যন নম্বৰ 10, মাজুলীত আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ কোনজন আহোম ৰজাই স্থাপন কৰিছিল? অপশন এ ৰুদ্ৰসিংহ, অপশন বি গদাধৰ সিংহ, অপশন সি লাচিত বৰফুকন আৰু অপশন ডি আছে জয়ধ্বজ সিংহ। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন ডি। অপশন ডি ইজ দ্য কাৰেক্ট আনসাৰ, জয়ধ্বজ সিংহই মাজুলীত আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ স্থাপন কৰিছিল। কুৱেশ্যন নম্বৰ 11, 1975 চনৰ 19 এপ্ৰিলত উৎক্ষেপণ কৰা ভাৰতৰ প্ৰথম মহাকাশযানখনৰ নাম কি? অপশন এ আৰ্যভট্ট, অপশন বি ৰোহিণী, অপশন সি ভাস্কৰ আৰু অপশন ডি আছে ইনচাৰ্ট। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন এ। অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ, আৰ্যভট্ট। আৰ্যভট্ট হ'ল ভাৰতৰ প্ৰথম মহাকাশযান। নেক্সট কুৱেশ্যন নম্বৰ 12, আৰ্দ্ৰতা জোখা সঁজুলিবিধৰ নাম কি? অপশন এ বেৰমিটাৰ, অপশন বি মেনমিটাৰ, অপশন চি হাইগ্ৰমিটাৰ আৰু অপশন ডি আছে এটো নহয়। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন চি। অপশন চি ইজ দ্য কাৰেক্ট আনসাৰ, হাইগ্ৰমিটাৰ। আৰ্দ্ৰতা জোখা যন্ত্ৰটোৰ নাম হ'ল হাইগ্ৰমিটাৰ। কুৱেশ্যন নম্বৰ 13, তলত দিয়া কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই? অপশন এ শুক্ৰ গ্ৰহ, অপশন বি বুধ গ্ৰহ, অপশন চি ইউৰেনাছ গ্ৰহ আৰু অপশন ডি আছে নেপচুন গ্ৰহ। সো ইয়াৰ অপশন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশন বি। অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ, বুধ গ্ৰহ। বুধ গ্ৰহৰ কোনো উপগ্ৰহ নাই। নেক্সট কুৱেশ্যন নম্বৰ 14, কোন চনত নাছা প্ৰতিষ্ঠা হৈছিল? অপশন এ 1958 চনত, অপশন বি 1960 চনত, অপশন চি 1965 চনত আৰু অপশন ডি আছে 1985 চনত।
সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ 1958 চনত নাছা গঠন হৈছিল কুৱেশ্যন নম্বৰ 15 বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয় অপশ্যন এ 5 আগষ্টত অপশ্যন বি 15 আগষ্টত অপশ্যন সি 26 জানুৱাৰীত আৰু অপশ্যন ডি আছে 5 জুন তাৰিখে সো এতিয়ালৈকে যদি কোনোবাই ক্লাছটো লাইক কৰা নাই প্লিজ লাইক কৰা আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছা তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে ক্লাছটো শ্বেয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিবা আৰু এইটো মোৰ নতুন চেনেল হয় তোমালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় কুৱেশ্যন নম্বৰ 16 বায়ুমণ্ডলৰ কোনটো স্তৰে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা পৃথিৱীৰ জীৱ-জন্তুক ৰক্ষা কৰে অপশ্যন এ ট্ৰপোস্ফিয়াৰ অপশ্যন বি মেছোস্ফিয়াৰ অপশ্যন সি ষ্ট্ৰেটোস্ফিয়াৰ আৰু অপশ্যন ডি আছে থাৰ্মোস্ফিয়াৰ সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি ইজ দ্য কাৰেক্ট আনচাৰ ষ্ট্ৰেটোস্ফিয়াৰ নেক্সট কুৱেশ্যন নম্বৰ 17 ৰামায়ণ কোনে লিখিছিল অপশ্যন এ কালিদাস অপশ্যন বি বাল্মীকি অপশ্যন সি বেদব্যাস আৰু অপশ্যন ডি আছে বাণভট্ট সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল কুৱেশ্যন নম্বৰ 18 ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায় অপশ্যন এ সমুদ্ৰগুপ্ত অপশ্যন বি বাবৰ অপশ্যন সি সম্ৰাট অশোক আৰু অপশ্যন ডি আছে আকবৰ সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায় নেক্সট কুৱেশ্যন নম্বৰ 20 ভিটামিন এৰ অভাৱত কি ৰোগ হয় অপশ্যন এ বেৰিবেৰি অপশ্যন বি মেলেৰিয়া অপশ্যন সি স্কাৰ্ফি আৰু অপশ্যন ডি আছে কুকুৰীকণা সো ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ কুকুৰীকণা ভিটামিন এৰ অভাৱত কুকুৰীকণা ৰোগ হয়